গুৰুজনাৰ 577 সংখ্যক জন্ম দিৱস উপলক্ষে আয়োজন কৰা মুকলি সভাৰ সন্মানিত সভাপতি বাপজনা প্ৰভৈকে পুৱাৰে পৰা এই মুহূৰ্তলৈকে চলি থকা কাৰ্যসূচীত অংশগ্ৰহণ কৰা বিভিন্ন বিষয়ববীয়াসকল, উদযাপন সমিতিৰ সন্মানীয় বিষয়ববীয়াসকল আৰু এই সেৱাৰস্থলীত সমবেত শ্ৰদ্ধাৰ বাপাই সমস্ত জয়জতে আমি সদৌতিৰে চৰণত শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আচলতে আমি এই কাৰ্যভাগৰ বাবে গোটেই প্ৰস্তুত নহয় আৰু মই নিজেও সংগীতৰ স্বৰকেইটা সেই বিষয়েও মোৰ জ্ঞান নাই বুলি আপোনালোকে ভাবিব পাৰে। তৎসত্বেও অংকুৰজয় তামুলী আৰু তেখেতৰ পৰিয়ালে আমাক যি এই গুৰু দায়িত্ব পালন কৰাৰ সুযোগ দিলে, মই ভাবিছোঁ তাৰ কাৰণে তেখেতসকলৰ ওচৰত মই কৃতজ্ঞ হৈ ৰ'ম আৰু ঋণী হৈ ৰ'ম। অকণমান কথা এইখিনিতে ক'ব লাগিব যে যেতিয়া পঞ্চদশ শতিকাত গুৰু দুজনাৰ আৱিৰ্ভাৱ হৈছিল, সেই মুহূৰ্তত আমাৰ যি হুকুমাৰ কলা আছে, এই হুকুমাৰ কলাসমূহৰ ভিতৰত আটাইতকৈ শক্তিশালী কলাবিধেই আছিল সংগীত। আৰু গুৰু দুজনাই অসমীয়া তথা মানুহৰ আটাইতকৈ দুৰ্বলতা থকা সেই হুকুমাৰ কলাৰ আশ্ৰয় লৈ তেখেতসকলৰ যি নাম ধৰ্ম প্ৰচাৰৰ অভিলাষ, সেই অভিলাষ বাস্তৱায়িত কৰিবৰ বাবে আগবাঢ়িছিল। অন্যান্য মাধ্যমবিলাক তেখেতসকলে লৈছে, সেয়া মই ক'ব খোজা নাই। ভাওনা সৃষ্টি কৰিছে, সেয়া মই ক'ব খোজা নাই। মই মাত্ৰ এইটো কথা ক'ব খুজিছোঁ, সংগীত আটাইতকৈ প্ৰিয় এবিধ হুকুমাৰ কলা আৰু গুৰু দুজনাই সেই দুৰ্বলতাৰ সুযোগ লৈ এনে এবিধ গীত ৰচনা কৰিছিলে, যাক আমি শ্ৰদ্ধাৰ খাতিৰতে হওক বা অন্য কিবা আছুতীয়া আত্মন দিয়াৰ খাতিৰতে হওক বৰগীত আখ্যা দিছোঁ। আচলতে বৰগীত হ'ল এনে এবিধ গীত য'ত উচ্চ আধ্যাত্মিক ভাৱসম্পন্ন নিৰ্দিষ্ট ৰাগ তাল বিশিষ্ট আৰু ধৰা বন্ধা শৈলীৰে পৰিৱেশন কৰা এবিধ গীত, যিবিধ গীত কোনো স্থান কাল নথকাকৈ আমি শ্ৰৱণ কৰিব পাৰোঁ, শুনিব পাৰোঁ। পুৱা আমি বৰগীত তেনেকৈ শুনিব পাৰোঁ, দুপৰীয়া ভাগতো আমি সেই বৰগীত শ্ৰৱণ কৰি আনন্দ পাওঁ, সন্ধ্যা ভাগতো সেই আমি বৰগীত শ্ৰৱণ কৰি আনন্দ পাওঁ। আনকি ৰাতি 12 বজাত পিছ ৰাতিও আমি সেই বৰগীত ভাগ যদি ক'ৰবাত যদি পৰিৱেশন কৰা শুনিবলৈ পাওঁ, আমাৰ মন পুলকিত হৈ উঠে। কিন্তু অসমীয়া বা অন্য যিবিলাক গীত আছে, সেই গীতবিলাক কিন্তু স্থান কালৰ কথা আছে। বিহুগীত এটা নিশ্চয় ৰাতিপুৱা শুই উঠিয়ে শুনিবলৈ মন নাযাব। কিন্তু গুৰু দুজনাৰ এই অমৰ সৃষ্টি এনেধৰণে সৃষ্টি কৰিছে, কালজয়ী গীতসমূহ এনেধৰণে সৃষ্টি কৰিছে যে যিকোনো মুহূৰ্তত, যিকোনো পাত্ৰত, যিকোনো পৰিস্থিতিত আমি শ্ৰৱণ কৰি আনন্দিত হ'ব পাৰোঁ। আৰু সেয়াই হ'ল বৰগীত। এই বৰগীতকে ৰাইজৰ মাজত আগবঢ়াই দিবৰ বাবে অংকুৰজয় নেতৃত্বত তেখেতৰ সুযোগ্য পুত্ৰ আৰু আমাৰ গাঁওবাসীৰ বাবে এক সম্পদ জয়শংকৰ তামুলীয়ে কণ্ঠদান কৰা এটি কেছেট, শ্ৰব্য কেছেট আদি শুভাৰম্ভ কৰাৰ মানস কৰিছে। আমি ভাবিছোঁ জয়শংকৰ তামুলী এই গাঁৱলীয়া বাটেদি কৰা যি যাত্ৰা, সেই যাত্ৰা লুইতৰ ঘাটত পৰিসমাপ্তি ঘটক।